মৰ্ণিঙত হৈ উঠি আমাৰ এইটো হৈছে খিৰিকীৰ বাহিৰৰ নাজাৰা আৰু আজি ভিডিঅ'টো হৈছে হোৱাট আই ইট ইন এ ডে। তো ৰাতিপুৱাই মই আজি নাস্তা কৰা নহ'লে সেইকাৰণে 12 বজাত ডাইৰেক্ট একেবাৰে ভাত খালোঁ আৰু ভাতত আছিলে আজি ঢেৰ কিবা কিবি। তাৰ পৰা আকৌ আহিলোঁ চাহ খাবলৈ কাৰণে। 4টামান বজাত এনেও চাহ খাবলৈ মন যায় নহয়, সেইকাৰণে আম্মাহঁতৰ কাৰণে হালোৱা আৰু মোৰ কাৰণে আছিলে এইফালে বেচনৰ পকৰি আৰু লগতে এইফালে অকণমান ডালিম খালোঁ। আৰু যে মোৰ গাত বহুত বেছি খুনৰ মানে তেজৰ কমি হৈ গৈছে, সেইকাৰণে ভাবিছোঁ যে অকণমান বিটৰ জুচ খাই লওঁ। ইয়াতে মই মিক্সিত মিক্স কৰি ল'লোঁ আৰু লগতে ইয়াত অকণমান নিমখ দিলোঁ আৰু আপোনালোকক দৰকাৰ হ'লে ইয়াত অকণমান নেমু দিব পাৰে। ইয়াৰ খাই কেনে বহুত বেছি টেষ্টটো ভাল লাগে, মই কিন্তু ইমান বেছি খুব ভাল নাপাওঁ দেই। আৰু ইয়াৰ এটা লং ব্লগ দিয়া আছে, আপোনালোকে তাত গৈ চাব পাৰে। আৰু একেবাৰে ৰাতি মই ডিউটিৰ পৰা ঘূৰি আহোঁতে লৈ আহিছিলোঁ নাস্তা। ইয়াত আছে পেটিছ আৰু ঘৰত বনোৱা কেক, তাৰে অকণমান চাহ খালোঁ। আৰু আজি ৰাতিৰ সাজত আছিলে বন্ধাকবি ভাজি, দাংবডি ভাজি, ইয়াত কঁঠালৰ গুটি চাটনি আৰু আজি মানে আছিলে বাই।